নমস্কাৰ সকলোকে। আজি হ'ল 15 জুন ৰবিবাৰ আৰু আজি হ'ল মিথুন সংক্ৰান্তি। সেই হিচাপে আজি যদি আপোনালোকৰ দেউতাক ধুনীয়াকৈ ভৰি চুই আশীৰ্বাদ লয়, তেতিয়া হ'লে আপোনালোকৰ ৰবি গ্ৰহৰ যিটো প্ৰকোপ সেইখিনি শান্ত হ'ব। আপোনালোকৰ ৰবি গ্ৰহ মানে যোনটো চাৰ্টত স্থান হয় সেইটো মজবুত হ'ব। আপোনালোকৰ গভৰ্ণমেণ্ট জবৰ কাৰণে কোনোবা যদি এপ্লাই কৰিছে বা গভৰ্ণমেণ্ট জব হ'ব হৈ পিনে ৰৈ আছে, আটকি আছে, বা আপোনালোকক এটা ভাল গভৰ্ণমেণ্ট জব লাগে, তেতিয়াহ'লে আজি ধুনীয়াকৈ সেইখিনি কৰিব। আৰু লগতে আপোনালোকে সূৰ্য প্ৰণাম কৰিব। তামৰ পাত্ৰ এটাত পানী লৈ পিনে সূৰ্য প্ৰণাম কৰিব পাৰে। 108 টাইমছ আপোনালোকে মানে ৰবি গ্ৰহৰ মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে। আজিৰ দিনটো কিন্তু খুবেই ভাল হয়। যোনে চাকৰি বিচাৰি আছে, যাৰ সূৰ্যস্থান ঠিক কৰিব আছে, আৰু বিশেষকৈ আমিতো দেউতাক সদায় আশীৰ্বাদ ল'ব লাগে, কিন্তু আজিৰ দিনটো অলপ বেছি স্পেচিয়েল হয়। চ' আপোনালোকে সেইখিনি কাম কৰিব। আৰু পাৰিলে আপোনালোকে নিজৰ দেউতাৰ ফটো আপোনালোকৰ পাৰ্চত ৰাখিব। তেতিয়া আপোনালোকৰ সূৰ্যগ্ৰহৰ প্ৰকোপৰ পৰা আপোনালোকে বহুত সোনকালে ইমান ধুনীয়া ৰেমেডিছৰ পৰা আপোনালোকৰ যি ইচ্ছা, যি চাকৰি বিচাৰিছে হোৱাৰ বহুতখিনি আশা থাকে।